মা থকাহেঁতেন মাও চাগে মোক এনেকৈ মৰম কৰিলেহেঁতেন ন খুৰী? আপোনালোকলৈ বহুত বহুত ধন্যবাদ আৰু বহুত শুভেচ্ছা থাকিল। সফল আপোনালোক। তোমাৰ সহায় আমি কেতিয়াও পাহৰিব নোৱাৰো। আৰু এটা কথা, তুমি কিন্তু আমাৰ লগত সদায় থাকিব লাগিব। মই আপোনাক এটা বেয়া খবৰ দিম বুলিহে বিচাৰি ফুৰিছিলোঁ। বেয়া খবৰ মানে ছাৰ? নিজকে সাহসী কৰা, ভৰি দুটা আছে বুলি পাহৰি যোৱা। মিচিমিয়ে গোটেই জীৱনটো খোজকাঢ়িব নোৱাৰিব। কি ছাৰ? যি হ'ল বহুত বেয়া হ'ল, বহুত বহুত বেছি বেয়া। কথাবোৰ বেয়া হ'ল নেকি বাৰু? ভাল কিবা এটা হ'বলৈ হ'লে অলপতো বেয়া হ'বই লাগিব। স্বয়ং ভগৱানেই সকলোকে সুখী কৰিব নোৱাৰে। তেনে স্থলত আমি নগুণ। এতিয়াই পৰিলেহেঁতেন, কিয় উঠিব খুজিছিলে? সাৱধান হবি, মই নোৱাৰিছো আৰু। বাবুই, তই ৰূপক মাতি লৈ আহ। সি আহিলে মোৰ চব ভাল হৈ যাব। মই ইয়াতে থাকিম, তই তাক লৈ আহ যা। এইখন কি? একো নহয়, এনেই কাগজ এখন। চাওঁ দেচোন, চাওঁ দেচোন। দেউতাই ফোন কৰিছিল। 10 মিনিট। 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 10 মিনিট।
তোমাক দেউতাৰ বিজনেছখিনি চাবলৈ কৈছে কি ইমান আচৰিত হৈছে যে আমি জানো আমাৰ সম্পৰ্কটো কেনেকুৱা কিন্তু দেউতাইতো নাজানে দেউতাই আজিও তোমাক নিজৰ ল'ৰা হিচাপে মৰম কৰে গতিকে অহা সপ্তাহৰ পৰা তুমি দেউতাৰ বিজনেছ চম্ভালিবা দাদা আহিলে মিটিং কেনেকুৱা হ'ল তোৰ 1500মান হ'ব বুলি ভাবিছিলোঁ কিন্তু 1000 মানহে হ'ল সেইটোতে মনটো বেয়া কৰি আছ নেকি চা আজি 1000 আৰু এবছৰ পিছত 1 লাখ তই কৈছো যেতিয়া হ'বই মই গাটো ধুই লওঁ গোটেই গাটো ধুলি ধুলি হৈ আছে অনি কিবা কবি দাদা তই ফেক্টৰী কাম অলপ চোৱালে ভাল আছিলে ফেক্টৰী তই আৰু খুৰা থাকোঁতে মই কিয় অন্তৰৰ দেউতাকে বিজনেছ চাব পৰা নাই গা বেয়া বোলে মোক বিজনেছ চাবলৈ কৈছে আৰু সেইফালে বিজনেছ চালে মই ইয়াত সময় দিব নোৱাৰিম দাদা মই অন্তৰাৰ কোনো কথাই আজিলৈকে মনা নাই আৰু তাইও একো বিচৰা নাই কিন্তু সিদিনাখন তেনেকৈ কোৱাৰ পিছত মোৰ কথাটো পেলাব ভাল লগা নাই বিশেষকৈ দেউতাকৰ কাৰণে মানুহজন খুব ভাল মই ফেক্টৰী কাম নোৱাৰিম আজি সভাখনত ইমান সদস্য ভৰ্তি কৰাৰ পাছততো আৰু নোৱাৰিম মই গোটেই অসম ঘূৰিব লাগিব তই মিলাই ল দাদা দেউতাক কিন্তু নকবি নহ'লে বুজিছ নহয় মিলাবি হা যা ভুলটো মানুহেই কৰে গতিকে এবাৰৰ কাৰণে তহঁতে মোক মাফ কৰি দিব নোৱাৰিবিনে মই MLAৰ ওচৰলৈ যোৱাটো ভুল আছিল মই জানো কিন্তু তেওঁ অসমীয়াৰ প্ৰতি থকা এটা চেণ্টিমেণ্টৰ কাৰণেহে মই তেওঁৰ ওচৰলৈ গৈছিলোঁ ভাল নহয় মানে সি স্বাৰ্থৰ কাৰণেহে মোক ভাল পাওঁ বুলি কৈছে কি স্বাৰ্থ বাটে ক'ব নোৱাৰি প্লাবিদা তই মোৰ পৰা কথা নলুকুৱাবি কি হৈছে কচোন হাতৰ বিষটো আছে নেকি নাই অলপ অলপ ৰিপৰ্টটো আনিলি সেই ৰিপৰ্ট আনি কি কৰিবি হাড় ভাঙিলে মানুহ এনেকৈ থাকে নেকি সেই একো নোলায় এইবোৰত হাড় ভঙা নাই মানিছোঁ বেলেগ কিবাওতো হ'ব পাৰে ৰিপৰ্টটো আনিলেনো কি হয় তোৰ আৰু যদি তই ৰিপৰ্টটো নানয় পইচা ভৰি এক্সৰে কৰিছিলিনো কিয় এই ৰাতিপুৱা আৰম্ভ কৰি দিলি আৰু কৰিমেই তই আৰম্ভ কৰিবলগীয়া কামেই কৰিছ আৰু তোৰ লগত থাকি থাকি মোৰ মুখখন চোকা হৈ গৈছে তোক কথা কৈ আই গোখানি আপোনাৰ মুখখন আগৰ পৰাই চোকা তোৰ কাৰণে চোকা হৈ গৈছে ইউ গট ইট এতিয়া যাবিনে নগ'লে মাৰিবি নেকি নগ'লে ৰাতি ভাতখিনি তয়ে বনাব লাগিব হ'ব মই চেনেললৈ যাওঁতে সোমাই ৰিপৰ্টটো লৈ যাম হ'ব হ'ব এতিয়া খংটো কমাচোন ঐ তোৰ ডেটিং কেনেকুৱা গ'ল বাদ দে কিয় বাদ দিম আচ্ছা দেৰিকৈ সোধাৰ কাৰণে বেয়া পাইছ নাই পোৱা সি ভাল নহয় ভাল নহয় মানে
সি স্বাৰ্থৰ কাৰণেহে মোক ভাল পাওঁ বুলি কৈছে কি স্বাৰ্থ বাদে ক'ব নোৱাৰি প্লাবিদা তই মোৰ পৰা কথা নলুকুৱাবি কি হৈছে কচোন তাৰ চকু মোৰ গাটোত মনটোত নহয় ৰেষ্টুৰেণ্টত চবৰে সন্মুখত শৰ্মাই থৈ আহিছোঁ বাদ দে এইবিলাক চাহ খাহিয়া নিজকে বিক্ৰী কৰি হ'লেও টকা গোটাম নিথৰুৱা কৰিব নোৱাৰোঁ ইহঁতক নমৰালৈকে মই মোৰ দায়িত্ব পালন কৰিম কিন্তু কি কৰিম মই কেনেকৈ টকা গোটাম গাঁৱলৈ গৈ মাটিখিনি বিক্ৰী কৰি কিমাননো টকা পাম হে ভগৱান তুমি মোক বাদ দেখুৱা অনি কথাটো ভাল নহ'লে তাকেইতো আমাৰ তিনিটাৰ মাজত এনেকৈ ভাগ ভাগ হ'ব নালাগিছিল কিন্তু সি কামেই কৰিছে তেনেকুৱা ভুলটো মানুহেই কৰে গতিকে এবাৰৰ কাৰণে তহঁতে মোক মাফ কৰি দিব নোৱাৰিবিনে মই MLA ওচৰলৈ যোৱাটো ভুল আছিল মই জানো কিন্তু তেওঁ অসমীয়াৰ প্ৰতি থকা এটা চেণ্টিমেণ্টৰ কাৰণেহে মই তেওঁৰ ওচৰলৈ গৈছিলোঁ যি কি নহওক ভুল কৰিলোৱেই যিহেতু গতিকে এবাৰৰ কাৰণেতো মাফ কৰি দে তই ভাবি চাইছনে তই কি কাম কৰিলি মানুহে আমাক ৰাজনীতিৰ এইবোৰ মানুহৰ পৰা আঁতৰত বুলি ভাবে অন্ততঃ যিকেইজন মানুহে জানে তাকেতো ময়ো বিচাৰিছিলোঁ যে আমাক সকলো মানুহেই জানো মাত্ৰ 1000 মানুহেৰে আমি দেখা অসমীয়াৰ সপোনবোৰ পূৰণ হ'ব বুলি তই ভাবনে শুনি আজি 1000 কাইলৈ 1 লাখ এয়া মই কোৱা কথা নহয় মোৰ দাদাৰ কোৱা কথা দাদাৰে মোৰ ওপৰত বিশ্বাস আছে তোৰ মোৰ নাথাকিলে কেনেকৈ হ'ব বলক লাহে লাহে চাওঁ ইয়াতে ভোগ ৰ'ব দাদা পানী দিয়ক খাওক দাদা আপুনি মোক বেয়া নাপাব হঠাৎ আপুনি মোৰ স্কুটিৰ আগত আহি গ'ল মই গমেই নাপালোঁ ভুল মোৰহে ভণ্টি মোৰ তল কৰি আহিছিলোঁ কি কৰিম মোৰতো একো কামেই কৰা নাছিলে মোক বেয়া নাপাবা আহোঁ দিয়া আপুনি বহকচোন বহক তুমি মোক সহায় কৰিম বুলি কৈছে যেতিয়া মোক এটা সহায় কৰি দিব পাৰিবা পাৰিম আপুনি কওকচোন ইয়াত ক'ৰবাত কিডনী বিক্ৰী কৰিব পৰা জেগা আছে নেকি বাৰু কি আপুনি পাগল হৈছে নেকি আমি ভাগ ভাগ হ'লে কোনো শান্তিত থাকিব নোৱাৰিম এইখন সময়তে মোৰ কেনেকুৱা লাগিছিল মই তহঁতক বুজাই ক'ব নোৱাৰো মই হ'ব দে চৰি তুমি নেদেখা ফাগুনৰে
তই কথা দিব পাৰিবি আজিৰ পৰা তেনেকুৱা একো নহয় বুলি কথা দিব নোৱাৰিব চাগৈ প্ৰীতম বল পাৰিম সঁচাকৈ কৈছ তো মাত্ৰ এটা কামৰ বাবে তোৰ মোৰ প্ৰতি ইমানেই বিশ্বাস নাইকিয়া হৈ গ'লনে আমি ভাগ ভাগ হ'লে কোনো শান্তিত থাকিব নোৱাৰিম এইখন সময়তে মোৰ কেনেকুৱা লাগিছিল মই তহঁতক বুজাই ক'ব নোৱাৰো মই হ'ব দে চৰি আপুনি কান্দিছে যে বেছি বিষাইছে নেকি আপোনাৰ ভৰি বিষত নহয় ভণ্টি মনৰ দুখতহে আপোনাৰ ঘৰ ক'ত এই উজনিত গুৱাহাটীতে থাকে নাথাকো ফুৰিবলৈ আহিছিলে তেন্তে ভাগ্যই টানি আনিছো ভণ্টি পুৰা কপালখনে মোৰ সব শেষ কৰি পেলালে সব শেষ আপোনাৰ কি হৈছে মোক কওকচোন মই সহায় কৰিম আপোনাক এয়া তুমি সহায় কৰা কথা নহয় ভণ্টি বহুত টকাৰ কথা আছে অ ভণ্টি তুমি মোক সহায় কৰিম বুলি কৈছে যেতিয়া মোক এটা সহায় কৰি দিব পাৰিবা পাৰিম আপুনি কওকচোন ইয়াত কৰবাত কিডনী বিক্ৰী কৰিব পৰা জেগা আছে নেকি বাৰু কি আপুনি পাগল হৈছে নেকি পাগল হ'ব খোজা নাই কাৰণে সুধিছো ভণ্টি মোৰ হাতত আৰু একো উপায় নাই কাকো চিনি জানিও নাপাওঁ ইয়াত মই একো নাজানো মোক সহায় কৰা ভণ্টি মোক সহায় কৰা মই আপোনাক সহায় কৰিম আপুনি কওক কি হৈছে আপোনাৰ ক'বলৈ কি আছে সি নিজৰ ভুল বুজিছে সেয়াই যথেষ্ট সেইদিনা তাক অফিচৰ পৰা উলিয়াই দিওঁতে মোৰ বৰ দুখ লাগিছিল মোৰ হ'বলৈ লগা নাছিল আমি তিনিওটাই জাতীয়তাবাদী যুৱ সেনাক গঢ় দিছিলোঁ তাৰ পৰা কোনোবা এটা নোহোৱা হ'লে দুখটো লাগিবই ভগৱান আছে দে মাত্ৰ মাজে মাজে বিক্ৰমক বুজাব লাগিব সি খৰধৰ যে ফটকে সিদ্ধান্ত লৈ পেলাই ভাল বেয়া ভাবি নাচায় সেইটো নহ'ব ভাল বেয়া আমি চিন্তা কৰিব পাৰিব লাগিব আমাৰ দায়িত্ব বাঢ়িছে দায়িত্ব মই তেতিয়াহে বিচৰাৰ ধৰণে পাম যেতিয়াই সংগঠনত মই মোৰ গুৰুত্ব বঢ়াই ল'ব পাৰিম এতিয়াই সংগঠন এৰিলে মোৰ বিপদ আছে অনিৰ্বাণে যাতে ইচ্ছা কৰিলেই মোক সংগঠনৰ পৰা উলিয়াই দিব নোৱাৰা পৰ্যায়লৈকে মই আহিবই লাগিব ৰাজনীতিত বোলে ইটোৱে সিটোৰ পাখি কাটে মই অনিৰ্বাণৰ হাত ভৰি সকলো কাটিম যাচু কেনে কৈ মই
দিয়া দিয়া সপোনৰে আধা কেঁচা জীৱন সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন বতাহে ক'ব খোজে কাহিনী তোমাৰে মোৰে থৈ অহা ঘাটৰে তুমি নুশুনা ফাগুনৰে ৰাগিনী